জগৎ মাতৃ দেৱী মই পাৰ্বতী হৈমন্ত নন্দিনী মহাদেৱ শিৱৰ অৰ্ধাংগিনী মই যদিওবা দেৱেশ্বৰী মই তথাপিতো নাৰী মোৰ প্ৰথম পৰিচয় কিন্তু নাৰীৰ অস্তিত্ব বৰ্তি থাকে সন্তান প্ৰাপ্তিত যদিওবা জন্ম দিলো মই কাৰ্তিক কুমাৰক তথাপিতো মাতৃত্বৰ বাসনা মোৰ নহল পূৰণ তাৰকাসুৰক নিধন কৰি গুচি গল কাৰ্তিক কুমাৰ জম্বুদ্বীপলৈ সেই মাতৃৰ আলুকুৱাইয়া সুদা কৰি গুচি গল কাৰ্তিক কুমাৰ জম্বুদ্বীপলৈ মোৰ শত সহস্ৰ কোটি প্ৰণিপাত কৰিব গ্ৰহণ নাযাবা আমার কর্মর একমাত্র উদ্দেশ্য জগতর কল্যাণ সাধন তথাপিতো প্ৰভু দেৱী মাতৃত্বৰ তৃপ্তি মোৰ নহল যে পূৰণ দেৱী প্ৰভু শুনা দেৱী সবাৰে কৰ্ম ভিন ভিন জম্বুদ্বীপৰ দাক্ষিণাত্য অঞ্চলত এতিয়াও অলেখ দৈত্য বিদ্যমান আমাৰ পুত্ৰ কাৰ্তিক হৈছে অসুৰ নিধনৰ হেতু প্ৰভু তাক তুমি নকৰিবা চিন্তা প্ৰভু বিষ্ণুৰ পুণ্যব্ৰত তুমি কৰা ধাৰণ প্ৰভুৰ কৃপাতেই লভিম আমি পুত্ৰৰ মৰম প্ৰভু সেই যদি হয় ই হ'ব অতিশয় আনন্দৰ বতৰা এতিয়া বলক প্ৰভু চাওকচোন সন্ধিয়াও আহিছে নামি দুয়ো যাওঁ বিষ্ণুক আৰাধনাৰ বাবে বলক প্ৰভু বলক প্ৰভু তুমিতো নাজানা দেৱী বহন কৰিছো ক্ষীৰত মই কাশ্যপৰ ঘোৰ অভিশাপ নিজ পুত্ৰক নিজ হাতে যেতিয়া কৰিম নিধন লভিবা তুমি দাৰুণ আঘাত প্ৰলয়ৰ মূৰ্তি ধৰি চণ্ডিকা ৰূপেৰে সৃষ্টিত কৰিবা তাণ্ডৱ যাওঁ মই যুগ নিন্দাৰ হেতু